শ্রীভূমিতে বন বিভাগের অভিযানে বাজেয়াপ্ত বিশাল পরিমাণে বেআইনিভাবে মজুদ রাখা কাঠ, বালি এবং পাথর। পাথারকান্দি রেঞ্জ, দোহালিয়া রেঞ্জ এবং প্রোটেকশন দলের যৌথ অভিযানে বাজেয়াপ্ত হয় কাঠ, বালি এবং পাথরগুলো। অসমগঞ্জ, মামবাড়ি, হরিণনগর, দোহালিয়া এবং ভিতরগুল এলাকায় বেআইনিভাবে কাঠমিল থেকে উদ্ধার হয়েছে বহু মূল্যবান কাঠ। সাকচেছ হৈছোঁ বুলি ভাবিছোঁ আমি যিমানখিনি পাৰোঁ। আমাৰ ওপৰৰ ইনষ্ট্ৰাকশ্যনৰ মতে আমাৰ যিটো কালি প্ৰটেকশ্যন আৰু দোহালী ৰেঞ্জ আৰু পাথাৰকান্দি ৰেঞ্জত যিটো আমি অপাৰেশ্যন কৰিছোঁ এইটো প্ৰায় সফল হৈছোঁ আমি। আমি ৬-৭টা জেগাত আমি অপাৰেশ্যন গৈছোঁ। তাত আমাৰ মেচিন উদ্ধাৰ হৈছে আৰু লগতে আমাৰ কিছু ইলিগেলি যিবিলাক কাঠ আছে কাঠ আমাৰ উদ্ধাৰ হৈছে। আমাৰ প্ৰায়তো ২,২৫০ ফুট হ'ব কাঠ আৰু প্ৰাইচ হ'ব আপোনাৰ ১০-১২ লাখ টকা। ৮-১০ লাখ টকা। এইটো প্ৰটেকশ্যনৰ পাতে ধৰিছে। প্ৰটেকশ্যনৰ পাতে ধৰি ৰাখি আমাৰ ৰেঞ্জত কাষ্টডি ৰাখিছে। তেওঁলোকে এইটো প্ৰচেছিং। শ্ৰীগঞ্জ, মামবাড়ি, ফৰিদকোনা আৰু পানীঘাট আৰু দোহালিয়া মিলৰ পৰা ধৰিছে। আৰু আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন দিয়া মতে আমাৰ এইটো কাম কণ্টিনিউৱাছলি চলি থাকিব।